নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো আমি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো পলম নকৰি প্ৰথম কোৱেশ্চনটোলৈ আগবাঢ়িছো সুধিছে জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ উৰিষ্যা জগন্নাথ মন্দিৰটো ক'ত অৱস্থিত উৰিষ্যাত অৱস্থিত পিছৰ কোৱেশ্চনটো সুধিছে অসমৰ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল কি হৈছে অসমৰ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল অপচন দিছে মাজুলী বৰপেটা শুৱালকুছি মৰিগাঁও ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি বৰপেটা অসমৰ ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল বৰপেটাত নেক্সট কোৱেশ্চন চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি কি হৈছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি অপচনত দিছে ব্ৰহ্মপাল গোপাল নীতিপাল জয়পাল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি নীতিপাল চুতীয়া ৰাজ্যৰ শেষৰ ৰজা বা অন্তিম ৰজাজনৰ নাম আছিল কি নীতিপাল নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া অনাতা নাটকখনৰ নাম কি কি হৈছে প্ৰথম অসমীয়া অনাতা নাটকখনৰ নাম কি ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি বিন বৰাগী প্ৰথম অসমীয়া অনাতা নাটকখনৰ নাম হ'ল বিন বৰাগী নেক্সট কোৱেশ্চন মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল ইয়াতে অপচন আছে গোপীনাথ বৰদলৈ লাল বাহাদুৰ শাস্ত্ৰী ভূপেন হাজৰিকা ইন্দিৰা গান্ধী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি লাল বাহাদুৰ শাস্ত্ৰী মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি আছিল কোন লাল বাহাদুৰ শাস্ত্ৰী পৰৱৰ্তী কুৱেশ্যনটো সুধিছে ভাৰতৰত্ন লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল অপচন দিছে কপিল দেৱ শচীন তেণ্ডুলকাৰ ৰোহিত শৰ্মা মহেন্দ্ৰ সিং ধোনী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি শচীন তেণ্ডুলকাৰ ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ আছিল কোন শচীন তেণ্ডুলকাৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰধানমন্ত্ৰী ধন জন যোজনা আঁচনিখন কিমান চনত মুকলি কৰা হৈছিল অপচন দিছে 2012 চনত 2013 চনত 2014 চনত 2015 চনত ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন সি 2014 চনত প্ৰধানমন্ত্ৰী ধন জন যোজনা আঁচনিখন মুকলি কৰা হৈছিল 2014 চনত নেক্সট কুৱেশ্যন মামনি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি কি হৈছে মামনি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইন্দিৰা গোস্বামী মামনি ৰয়ছম গোস্বামীৰ প্ৰকৃত নামটো কি আছিল ইন্দিৰা গোস্বামী নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি কি হৈছে প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি অপচন আছে প্ৰিয়তমা চিঠি মালাজ বনকুঁৱৰী বনফুল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম হ'ল প্ৰিয়তমাৰ চিঠি নেক্সট কুৱেশ্যন ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন কি হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন অপচনত আছে মহাত্মা গান্ধী জৱাহৰলাল নেহৰু সতীশ চন্দ্ৰ কাকতি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি জৱাহৰলাল নেহৰু ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন আছিল জৱাহৰলাল নেহৰু আনহাতে ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখনৰ লেখক বুলি সুধিলে তেতিয়াহ'লে হ'ব সতীশ চন্দ্ৰ কাকতি নেক্সট কুৱেশ্যন নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত কি সুধিছে নামদফা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত অপচন আছে উত্তৰ প্ৰদেশ মিজোৰাম অৰুণাচল প্ৰদেশ অসম ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন চি অৰুণাচল প্ৰদেশ নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় কি সুধিছে মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি 10 ডিচেম্বৰ তাৰিখে কি পালন কৰা হয় বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন ইৰাণৰ মুদ্ৰাৰ নাম কি কি সুধিছে ইৰাণৰ মুদ্ৰাৰ নাম কি ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ ৰিয়েল ইৰাণৰ মুদ্ৰাৰ নাম হ'ল ৰিয়েল পিছৰ কুৱেশ্যনটো সুধিছে ৰাছিয়াৰ ৰাজধানী চহৰখনৰ নাম কি কি সুধিছে ৰাছিয়াৰ ৰাজধানী চহৰখনৰ নাম কি ইয়াতে অপচন আছে টাইপে মস্কো চিউল লিমা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি মস্কো ৰাছিয়াৰ ৰাজধানী চহৰখনৰ নাম হ'ল মস্কো নেক্সট কুৱেশ্যন ভাৰতৰ বন মানুহ ৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি অৰ্থাৎ ফৰেষ্টমেন ইয়াতে অপচন দিছে যাদৱ পায়েং জৱাহৰলাল নেহৰু ৰাধা গোবিন্দ বৰুৱা গোপীনাথ বৰদলৈ শুদ্ধ উত্তৰটো হ'ব অপচন এ যাদৱ পায়েং নেক্সট কুৱেশ্যন লাই হাৰৱা কোন জনগোষ্ঠীৰ উৎসৱ অপচন দিছে বড়ো মেহতেই ডিমাচা কাৰ্বি ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি মেহতেই লাই হাৰৱা মেহতেই জনগোষ্ঠীৰ উৎসৱ নেক্সট কুৱেশ্যন অসমৰ সাংস্কৃতিক ৰাজধানী বুলিলে কোনখন ঠাইক জনা যায় কি হৈছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি ক'লে কোনখন ঠাইক জনা যায় অপচন দিছে তেজপুৰ শিৱসাগৰ যোৰহাট দেৰগাঁও ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন চি যোৰহাটক আমি কি বুলি জানো সাংস্কৃতিক ৰাজধানী অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জানো
পিছৰ কোৱেশ্যনটো সুধিছে ইছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন দিছে কলকাতা হায়দৰাবাদ বেংগালুৰু মুম্বাই ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বাংগালুৰু ইছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বাংগালুৰুত অৱস্থিত নেক্সট কুৱেশ্যন অৰুণোদয় আঁচনি কিমান চনত আৰম্ভ কৰা হৈছিল কি সুধিছে অৰুণোদয় আঁচনিখন কিমান চনত আৰম্ভ কৰা হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 2020 চনত অৰুণোদয় আঁচনিখন মুকলি কৰা হৈছিল 2020 চনত নেক্সট কুৱেশ্যন সোণবিল জলাশয় ক'ত অৱস্থিত অপশ্যন দিছে কৰিমগঞ্জ শোণিতপুৰ মৰিগাঁও শিৱসাগৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কৰিমগঞ্জ সোণবিল জলাশয় ক'ত অৱস্থিত কৰিমগঞ্জত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ লুইত কোঁৱৰ বুলি কাক জনা যায় অপশ্যন দিছে জুবিন গাৰ্গ জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা ৰুদ্ৰ বৰুৱা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰ বৰুৱাক কি বুলি কোৱা হয় লুইত কোঁৱৰ আনহাতে লুইত কণ্ঠ বুলি ক'লে কাক বুজা যায় জুবিন গাৰ্গক লুইত কণ্ঠ বুলি কোৱা হয় নেক্সট কুৱেশ্যন জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল অপশ্যনটো আছে ৰুদ্ৰসিংহ শিৱসিংহ জয়দেৱ সিংহ পুৰন্দৰ সিংহ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই নেক্সট কুৱেশ্যন লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত কি সুধিছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত অপশ্যনটো আছে শিৱসাগৰ তেজপুৰ যোৰহাট দেৰগাঁও ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি যোৰহাট লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত যোৰহাটত অৱস্থিত পিছৰ কুৱেশ্যনটো সুধিছে নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত অপশ্যনটো আছে নীলাচল পাহাৰ ভস্মাচল পাহাৰ কাৰ্বি পাহাৰ চিত্ৰাচল পাহাৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি চিত্ৰাচল পাহাৰ নৱগ্ৰহ মন্দিৰটো ক'ত অৱস্থিত চিত্ৰাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন কাৰ দিনত গোসাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল অপশ্যনটো আছে নৰনাৰায়ণ শিৱসিংহ ৰুদ্ৰসিংহ জয়দেৱ সিংহ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নৰনাৰায়ণৰ দিনতে গোসাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য কাৰ দ্বাৰা পৰিচালিত হয় অপশ্যনটো আছে প্ৰধানমন্ত্ৰী ৰাজ্যপাল ৰাষ্ট্ৰপতি মন্ত্ৰী পৰিষদ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ৰাষ্ট্ৰপতি ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য পৰিচালিত কৰা হয় ৰাষ্ট্ৰপতিৰ দ্বাৰা নেক্সট কুৱেশ্যন ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে কি সুধিছে ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে অপশ্যনটো আছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি মুখ্যমন্ত্ৰী মন্ত্ৰী পৰিষদ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে নেক্সট কুৱেশ্যন উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক কোনে নিযুক্তি দিয়ে অপশ্যনত আছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ৰাজ্যপাল মন্ত্ৰী পৰিষদ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতিয়ে উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক নিযুক্তি দিয়ে কোনে ৰাষ্ট্ৰপতিয়ে নেক্সট কুৱেশ্যন সংসদৰ অধিৱেশন আহ্বান স্থগিত বা লোকসভা ভংগ কোনে কৰিব পাৰে কি সুধিছে সংসদৰ অধিৱেশন আহ্বান স্থগিত বা লোকসভা ভংগ কোনে কৰিব পাৰে অপশ্যনটো আছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ৰাজ্যপাল মন্ত্ৰী পৰিষদ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতিয়ে সংসদৰ অধিৱেশন আহ্বান স্থগিত বা লোকসভা ভংগ কৰিব পাৰে কোনে ৰাষ্ট্ৰপতিয়ে নেক্সট কুৱেশ্যন কোনো দোষী ব্যক্তিক আদালতে দিয়া শাস্তিৰ মাৰ্জনা বা হ্ৰাস কোনে কৰিব পাৰে কি সুধিছে কোনো দোষী ব্যক্তিক আদালতে দিয়া শাস্তিৰ পৰিমাণ হ্ৰাস কোনে কৰিব পাৰে অপশ্যন আছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ৰাজ্যপাল মন্ত্ৰী পৰিষদ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন কোনখন চহৰক চিটি অফ গোল্ডেন টেম্পল বুলি কোৱা হয় কি সুধিছে কোনখন চহৰক চিটি অফ গোল্ডেন টেম্পল বুলি কোৱা হয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি অমৃতসৰক কি বুলি কোৱা হয় চিটি অফ গোল্ডেন টেম্পল নেক্সট কুৱেশ্যন কোনখন সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে কি সুধিছে কোনখন সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে ইয়াতে অপশ্যনটি আছে লোহিত সাগৰ কাম্পিয়ান সাগৰ বেৰিং সাগৰ কৃষ্ণ সাগৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লোহিত সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা কি কৰিছে পৃথক কৰিছে নেক্সট কুৱেশ্যন ইউৰেছিয়া বুলি কোন দুখন মহাদেশক জনা যায় অপশ্যন দিছে এছিয়া আৰু আফ্ৰিকা আৰু ইউৰোপ এছিয়া আৰু অষ্ট্ৰেলিয়া ইউৰোপ আৰু এছিয়া ইয়াতে কি সুধিছে ইউৰেছিয়া বুলি কোন দুখন মহাদেশক জনা যায় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইউৰোপ আৰু এছিয়া কি বুলি জনা যায় ইউৰেছিয়া বুলি জনা যায় নেক্সট কুৱেশ্যন কিহে উত্তৰ আমেৰিকাক ক্ৰমে এছিয়া মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ পৰা পৃথক কৰিছে অপশ্যন দিছে পালক প্ৰণালী মালাক্কা প্ৰণালী বেৰিং প্ৰণালী ওপৰ এটাও নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বেৰিং প্ৰণালী নেক্সট কুৱেশ্যন দক্ষিণ আমেৰিকাৰ মাজেৰে কোনডাল ৰেখা পাৰ হৈ গৈছে
অপশ্যন ডি আছে মকৰ ক্ৰান্তি কৰ্কট ক্ৰান্তি বিষুৱ ৰেখা ওপৰে এটাও নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মকৰ ক্ৰান্তি ৰেখা দক্ষিণ আমেৰিকাৰ মাজেৰে পাৰ হৈ গৈছে নেক্সট কোৱেশ্চন পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি কি সুধিছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম হ'ল অষ্ট্ৰেলিয়া মহাদেশ নেক্সট কোৱেশ্চন সমগ্ৰ পৃথিৱীৰে মুঠ বৰফৰ 90% কোনখন মহাদেশত আছে অপশ্যন ডি আছে উত্তৰ আমেৰিকা অষ্ট্ৰেলিয়া মহাদেশ আফ্ৰিকা মহাদেশ এণ্টাৰ্কটিকা মহাদেশ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি এণ্টাৰ্কটিকা মহাদেশ নেক্সট কোৱেশ্চন পৃথিৱীৰ বৃহত্তম মৰুভূমি সাহাৰা কোনখন মহাদেশত অৱস্থিত ইয়াত অপশ্যন ডি আছে আফ্ৰিকা মহাদেশ অষ্ট্ৰেলিয়া মহাদেশ এছিয়া মহাদেশ এণ্টাৰ্কটিকা মহাদেশ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আফ্ৰিকা মহাদেশত কি অৱস্থিত সাহাৰা মৰুভূমিখন অৱস্থিত নেক্সট কোৱেশ্চন এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত অপশ্যন ডি আছে গিয়েনা আমেৰিকা যুক্তৰাষ্ট্ৰ ভেনিজুৱেলা কানাডা ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভেনিজুৱেলা এঞ্জেল জলপ্ৰপাতটো ক'ত অৱস্থিত ভেনিজুৱেলাত অৱস্থিত নেক্সট কোৱেশ্চন ৰিবন জলপ্ৰপাত ক'ত অৱস্থিত অপশ্যন ডি আছে গিয়েনা আমেৰিকা যুক্তৰাষ্ট্ৰ ভেনিজুৱেলা কানাডা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰত ৰিবন জলপ্ৰপাত ক'ত অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰত নেক্সট কোৱেশ্চন পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম হ'ল মাউণ্ট এভাৰেষ্ট পিছৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন টেংগুলা ক'ত অৱস্থিত অপশ্যন দিছে অষ্ট্ৰেলিয়া কম্বোডিয়া চীন ভাৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চীন পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচনটো টেংগুলা ক'ত অৱস্থিত চীনত অৱস্থিত নেক্সট কুৱেশ্যন পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকোৰা ৱাট ক'ত অৱস্থিত অপশ্যন দিছে অষ্ট্ৰেলিয়া কম্বোডিয়া চীন ভাৰত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কম্বোডিয়াত পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকোৰা ৱাট ক'ত অৱস্থিত কম্বোডিয়াত অৱস্থিত পিছৰ কুৱেশ্যনটোত সুধিছে বিখ্যাত কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত ইয়াতে অপশ্যন দিছে উত্তৰ প্ৰদেশ পশ্চিমবংগ মিজোৰাম ৰাজস্থান ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ৰাজস্থান কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যানখন ৰাজস্থানত অৱস্থিত নেক্সট কুৱেশ্যন তল কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয় অপশ্যন দিছে গংগা হুগলী দামোদৰ কাবেৰী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি দামোদৰ নদীক আমি কি বুলি জানো বংগৰ দুখ বুলি জানো নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল অপশ্যন দিছে সৰোজিনী নাইডু বিজয়লক্ষ্মী পণ্ডিত ইন্দিৰা গান্ধী আশাপূৰ্ণা দেৱী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল বিজয়লক্ষ্মী পণ্ডিত নেক্সট কুৱেশ্যন শিলভদ্ৰ কাৰ স্বপ্ন নাম কি সুধিছে শিলভদ্ৰ কাৰ স্বপ্ন নাম অপশ্যনত দিছে ৰেৱতী মোহন দত্ত চৌধুৰী হেম বৰুৱা কুমুদ হাজৰিকা বিনন্দ চন্দ্ৰ বৰুৱা ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰেৱতী মোহন দত্ত চৌধুৰী দত্ত চৌধুৰী স্বপ্ন নাম আছিল শিলভদ্ৰ নেক্সট কুৱেশ্যন অম্বৰ দুৰ্গ ক'ত অৱস্থিত অপশ্যন দিছে ৰায়পুৰ অমৃতসৰ জয়পুৰ দিল্লী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি জয়পুৰ অম্বৰ দুৰ্গ ক'ত অৱস্থিত জয়পুৰত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ বৃহত্তম লুণীয়া পানী হ্ৰদ চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত অপশ্যন দিছে উত্তৰ প্ৰদেশ উৰিষ্যা পশ্চিমবংগ মিজোৰাম ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি উৰিষ্যা চিল্কা হ্ৰদটো ক'ত অৱস্থিত উৰিষ্যা ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন জুলজিকেল গাৰ্ডেন ক'ত অৱস্থিত অপশ্যন দিছে মুম্বাই অমৃতসৰ ৰায়পুৰ কলকাতা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কলকাতা জুলজিকেল গাৰ্ডেনখন অৱস্থিত ক'ত কলিকতাত নেক্সট কুৱেশ্যন মনপা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় কি সুধিছে মনপা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় অপশ্যন দিছে অৰুণাচল প্ৰদেশ মেঘালয় মণিপুৰ মিজোৰাম শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ মনপা উৎসৱ ক'ত পালন কৰা হয় অৰুণাচল প্ৰদেশত নেক্সট কুৱেশ্যন নংক্ৰেম উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় কি সুধিছে নংক্ৰেম উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় অপশ্যন দিছে অৰুণাচল প্ৰদেশ মেঘালয় মণিপুৰ মিজোৰাম শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেঘালয় নেক্সট কুৱেশ্যন ভাৰতৰ মেকিয়াভেলি বুলি কাক কোৱা হয় অপশ্যন দিছে বাল গংগাধৰ তিলক ৰাজা ৰামমোহন ৰায় চাণক্য তুলসী দাস শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাণক্য ভাৰতৰ মেকিয়াভেলি বুলি কাক কোৱা হয় চাণক্যৰ অন্য নাম কি আছিল বিষ্ণুগুপ্ত আৰু কৌটিল্য নেক্সট কুৱেশ্যন তিৰুমালা ভেংকটেশ্বৰ মন্দিৰক অন্য কি নামেৰে জনা যায় কি সুধিছে তিৰুমালা ভেংকটেশ্বৰ মন্দিৰক অন্য কি নামেৰে জনা যায় অপশ্যন হৈছে ভীমশংকৰ মন্দিৰ তিৰুপতি বালাজী মন্দিৰ কালীনাথ মন্দিৰ ওপৰৰ এটাও নহয় ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তিৰুপতি বালাজী মন্দিৰ
পিছৰ কুৱেশ্যনটো সুধিছে কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক কোন আছিল অপশ্যন দিছে নাগাৰ্জুন চৰক বসুমিত্ৰ ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চৰক কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসকজন আছিল কোন চৰক নেক্সট কুৱেশ্যন পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লী চুলতানৰ লগত জড়িত আছিল অপশ্যন দিছে মহম্মদ বিন তুগলক ফিৰোজ শ্বাহ আলাউদ্দিন খিলজী সিকন্দৰ লোডি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আলাউদ্দিন খিলজী নেক্সট কুৱেশ্যন হৰ্ষচৰিত কাৰ ৰচনা অপশ্যন দিছে আবুল ফজল কালিদাস তুলসীদাস বাণভট্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাণভট্ট নেক্সট কুৱেশ্যন স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফিলিপাইন স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম আছিল কি ফিলিপাইন প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক'ত সৃষ্টি হৈছিল কি সুধিছে প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক'ত সৃষ্টি হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমেৰিকা প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ সৃষ্টি হৈছিল ক'ত আমেৰিকা